আজি বিদ্যাৰ দেৱী সৰস্বতী মাৰ পূজা আৰু এই সৰস্বতী মাৰ পূজাত মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ শিৱদৌল প্ৰাংগণত বহু শতাধিক লোকে আহি পেলাই ইয়াত আপোনাৰ যুৱক যুৱতী আহি পেলাই ভিৰ কৰা পৰিলক্ষিত হৈছে। ইয়াত তেওঁলোকে প্ৰতিজন যুৱক যুৱতী আহিছে মাৰ আশীৰ্বাদ লৈ পেলাই ইয়াত অকণমান ফুৰিবলৈ আহিছে বা তেওঁলোকে নিজৰ বন্ধু বৰ্গহঁতক লগ কৰিবলৈ আহিছে। ভণ্টি হয়, তেওঁলোকে আহিছে ইয়াত আহি পেলাই উপস্থিত হৈছে। তেওঁলোকে নিজৰ বন্ধু বৰ্গসকলৰ লগত আহিছে, তেওঁলোকে মাৰ আশীৰ্বাদ ল'লে। আৰু এটা কথা ইয়াত উল্লেখ কৰিব লাগিব যে পূৰ্বতে যি ধৰণে আপোনাৰ সৰস্বতী পূজা আয়োজন কৰা হৈছিলে, কিন্তু সেই ধৰণে আজিকালি আপোনাৰ সৰস্বতী পূজা আয়োজন কৰা পৰিলক্ষিত নহয়। আগতে আপোনাৰ মাৰ পূজা কৰিবলৈ যি ধৰণে এটা আধ্যাত্মিক পৰিৱেশ আছিলে, সেই পৰিৱেশ বৰ্তমান লুপ্ত হৈ গৈছে বুলি ক'ব লাগিব। সেই পৰিৱেশ দেখা পোৱা নাযায় আজিকালি। ভণ্টি ক'ৰ পৰা আহিছা? হয়, তেওঁলোকেও হয়, এটা কথা ক'ব লাগিব, হঠাতে কেমেৰাটো দি দিলে আনইজি ফিল কৰে আৰু সেয়াই হ'ল এইসকল ভণ্টিহঁতৰ লগত সেইটো হৈ যায়, হঠাতে হৈ যোৱা কথা এটা ঘটনা। তেওঁলোকে সেইটো কাৰণে মুখেৰে ক'ব নোৱাৰিলে। আৰু আছে আমাৰ লগত ইয়াত চেলফি তুলি আছা, কি ক'বা? আহিছো, ভাল লাগিছে তুলি। বিশেষ আয়োজন আজিৰ দিনটোৰ কাৰণে? আজি তেনেকে একো নাই আৰু কাপোৰ চাপোৰ কিনিছো ভাল লাগিছে। মাৰ ওচৰলৈ গ'লা? নাই যোৱা নাই, যাম আৰু যাম। কি বিচাৰিবা? ভালেই মানে পঢ়াৰ কাৰণে। মোৰ একচুৱেলি গ্ৰেজুৱেশ্যন কমপ্লিট হ'ল। MA এডমিশ্যন ল'ম। কৰিম। ভৱিষ্যত থাকিলে তোমালে। হয়, ইয়াত প্ৰতিজন পাছ আউট হওক লাগে পঢ়ি থকা যিসকল শিক্ষাৰ্থী আছে তেওঁলোকে আহি পেলাই উপস্থিত হৈছে। আজিৰ দিনটোত সকলোৱে একেলগে থাকি পেলাই নিজৰ বন্ধু বৰ্গৰ লগত সময় অতিবাহিত কৰিব বিচাৰে আৰু সেই ধৰণেই আজি ইয়াত উপস্থিত হৈছে। ইয়াত আহি পেলাই উপস্থিত হৈছে প্ৰতিজন শিক্ষাৰ্থী। এই শিৱদৌল প্ৰাংগণত প্ৰতি বছৰে দেখা পোৱা যায় যে বহু শতাধিক যুৱক যুৱতী আহে। আৰু ভণ্টি ক'ৰ পৰা আহিছা? মই পলাশনিৰ পৰা আহিছো। কিবা আয়োজন কৰিছিলা আজিৰ দিনটোৰ কাৰণে? কৰিছিলো। হা? আয়োজন আছিলে আজিৰ দিনটোৰ কাৰণে? আছিলে। হয়, কিছু লোকে ইয়াত আয়োজন কৰিছে, কিছু লোকে আয়োজন নাই কৰা, কিন্তু তেওঁলোকে যি হওক আজিৰ আশীৰ্বাদ ল'বলৈ, মাৰ ওচৰত আশীৰ্বাদ ল'বলৈ তেওঁলোকে আহি পেলাই উপস্থিত হৈছেহি। প্ৰতিজন শিক্ষাৰ্থী আহি পেলাই আজিৰ দিনটো বিশেষ বুলি ক'ব লাগিব। তেওঁলোকে সকলোৰে বাবে আজিৰ দিনটোত বিশেষ থাকে আৰু আহি পেলাই শিক্ষাৰ্থীসকলে ইয়াত অলপ সময় অতিবাহিত কৰে। আৰু আমাৰ লগত আৰু শিক্ষাৰ্থী আছে, তেওঁলোককো আমি সুধিম। ভণ্টি অকণমান এইফালে চাবা। আজিৰ দিনটো বিশেষ কি আয়োজন আছিলে? আজিৰ দিনটোত বিশেষ বিদ্যাৰ দেৱী আমাৰ সৰস্বতী পূজা পালন কৰা। আমাৰ পূজা নকৰে একচুৱেলি, শংকৰ সংঘ মূৰ্তি পূজা নকৰে একচুৱেলি। আজিৰ দিনটো কি আয়োজন কৰিছে? আজিৰ দিনটোত সৰস্বতী পূজাই আয়োজন কৰে স্কুলত, কলেজত। নিজৰ কাৰণে কি কৰিছিলা? যে সৰস্বতী পূজা আছে, এনেকে যাব লাগিব, তেনেকে যাব লাগিব, কি কৰিছিলা? এনেকে প্ৰি প্লেন একো কৰা নাছিলো, খালি এনেই ওলাই আহিছিলো আৰু। তোমালোকৰ কেনেকুৱা আয়োজন আছিলে? আমাৰ এনেকে বিশেষ একো নাই আৰু, সৰস্বতী পূজা বুলি ওলাই আহিছো আৰু সেনেকে। ভাল লাগিছে নে? ভালে লাগিছে, প্ৰতি বছৰ ভালে লাগে। আমি পূজা কৰো। কৰিলানে? কৰিমগে লাহেকে, ফটো মাৰি লওঁ। ফটো মেইন। হয়, প্ৰতিজন লোকে ইয়াত আজি আনন্দ উল্লাসেৰে ইয়াত সময় অতিবাহিত কৰিছে ইয়াত এই স্থানত। আৰু প্ৰতি বছৰৰ দৰে এই ঐতিহাসিক শিৱদৌল প্ৰাংগণত ইয়াত আপোনাৰ শিক্ষাৰ্থীসকল আহি পেলাই সময় অতিবাহিত কৰে বা নিজৰ বন্ধু বৰ্গৰ লগত তেওঁলোকে আহি পেলাই ইয়াত সময় অতিবাহিত কৰিব বিচাৰে। ইয়াত তেনেকে আপোনাৰ ইয়াত বিভিন্ন প্ৰান্তৰ পৰা আহি পেলাই বিভিন্ন স্কুল, বিভিন্ন বিদ্যালয়ৰ পৰা আহি পেলাই ইয়াত সময় অতিবাহিত কৰিছেহি। ভণ্টি ক'ৰ পৰা আহিছা? মই ইয়াৰে। আজিৰ দিনটো বিশেষ কিবা আয়োজন? নাই, বিশেষ মানে ভালে লাগিছে, বৰ বিশেষ তেনেকুৱা একো নাই, ভালে লাগিছে। আজিতো সৰস্বতী পূজা, সৰস্বতী পূজা মাক কি বিচাৰিলা? পূজা কৰিলা? পূজা কৰিলো। মাক কি বিচাৰিলা? সকলো ভালে হোৱাটো বিচাৰিছো, সকলোৱে ভাল হওক, সকলোৰ লগতে নিজেও ভাল হওক, সেইটোৱে আৰু। ধন্যবাদ।
হয় বিভিন্ন বিদ্যালয়ৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা আহি পেলাই শিৱসাগৰত আহি পেলাই উপস্থিত হৈছে আৰু বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰতো আজি এই যি সৰস্বতী পূজা আছে সৰস্বতী পূজা আয়োজন কৰা দেখা গৈছে বিভিন্ন বিদ্যালয়ত ইয়াত পূজা অৰ্চনা কৰা হৈছে পুৱাতে আমি এটা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ কি ধৰণে আয়োজন কৰিছে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত আৰু ঠিক তাৰ পাছতে ইয়াত এতিয়া আহি পেলাই এই দুপৰীয়া সময়ত বিভিন্ন প্ৰান্তৰ পৰা ইয়াত শিক্ষাৰ্থীসকল আহি পেলাই উপস্থিত হৈছে আৰু আমি তেওঁলোকৰ প্ৰতিজন শিক্ষাৰ্থীৰ পৰা আমি মনৰ কথা জানিব নোৱাৰিলেও কিন্তু বহুতৰ পৰা আমি জানিব চেষ্টা কৰিছোঁ আৰু ঠিক সেইধৰণে আমি জানিবলৈ সক্ষম হৈছোঁ আৰু তেওঁলোকৰ যি পৰীক্ষা আছে পৰীক্ষা আহি আছে তেওঁলোকে নিজৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে ইয়াত দেখা পাইছে ইয়াত শিক্ষাৰ্থী আপোনাৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে এই শিৱদৌল প্ৰাংগণত আহি পেলাই প্ৰতি বছৰে ইয়াত ভিৰ হয় এই ঐতিহাসিক শিৱদৌল প্ৰাংগণত আহি পেলাই তেওঁলোকে ইয়াত সময় অতিবাহিত কৰে বা তেওঁলোকে আশীৰ্বাদ লোৱাৰ পিছত আহি পেলাই এই জেগাত উপস্থিত হয়হি আৰু ইয়াত আৰু আপোনাৰ শিক্ষাৰ্থী আছে আমি তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম তেওঁলোকৰ কথা পাতিবলৈ চেষ্টা কৰিম কিন্তু এটা কথা আজি ক'ব লাগিব কেমেৰা দেখাৰ লগে লগে ইয়াৰ পৰা আপোনাৰ যিসকল ছাত্ৰ ছাত্ৰী থাকে বা যিসকল যুৱতী আছে তেওঁলোক পলাই গৈছে অকল ছাত্ৰীয়ে নহয় ছাত্ৰও ইয়াৰ পৰা আঁতৰি যোৱা দেখা পোৱা গৈছে যে তেওঁলোকে আঁতৰি গৈছে কেমেৰা সন্মুখত আহিব বিচৰা নাই এইটো এটা আচৰিত কথা যে কেমেৰা সন্মুখত তেওঁলোকে আহিব বিচৰা নাই আৰু এটা কথা ক'ব লাগিব যে সকলোৱে আনন্দই উৎসাহে ভণ্টি আহিছা মই শিৱসাগৰৰ পৰা আহিছোঁ আজি চন্দুকা আজিৰ দিনটো প্ৰিপেৰেশ্যন আছিলে এই ধৰণে তেওঁলোকে সকলোৱে আহি পেলাই উপস্থিত হৈছে কোনোবা এজন যদি প্ৰস্তুত হৈ আছিলে যে কোনোবা এজন প্ৰস্তুত হৈ অহা নাছিলে কিন্তু আহি পেলাই এই জেগাত তেওঁলোকে উপস্থিত হৈছিলেহি কোনোবা যদি ফটো তোলাত ব্যস্ত কোনোবাই ফটোত উঠাত ব্যস্ত হৈ আছে আমি আৰু কাৰোবাৰ লগত কথা পাতিব চেষ্টা কৰিম আমি যাব চেষ্টা কৰিম তেওঁলোকৰ ওচৰলৈ শিৱদৌল প্ৰাংগণত আহি পেলাই যিখিনি জেগাত ফটো চেল্ফি পইণ্ট সেইখিনি জেগাত তেওঁলোকে ফটো তোলা পৰিলক্ষিত হৈছে আৰু কিন্তু এটা কথা ক'ব লাগিব আমি যেতিয়াই কেমেৰাটো লৈ যাওঁ বা আমি যেতিয়া সুধিব বিচাৰোঁ সেইটো সময়তে তেওঁলোকে আমাৰ ওচৰৰ পৰা আঁতৰি যায় ভণ্টি শিৱসাগৰ ক'ত পঢ়া মই JEE কমপ্লিট কৰিলোঁ কমপ্লিট কৰিলা আজিৰ দিনটোৰ বাবে বিশেষ কি প্ৰিপেৰেশ্যন কৰিছিলা একো নাই নিজকে অকণমান ধুনীয়াকৈ আহিছোঁ নিজকে ধুনীয়াকৈ আহিছিলা তালৈ গৈছিলা নে নাই যোৱা আৰু বেলেগ কিবা আছিলে পূজা কৰিলা নাই কৰিলোঁ কৰিলা বিভিন্ন প্ৰান্তৰ বিভিন্নজন আহি পেলাই আপোনাৰ উপস্থিত হৈছেহি আৰু এই ধৰণে শিৱসাগৰত সৰস্বতী পূজা উদযাপন কৰা পৰিলক্ষিত হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221